Convert the binary coded decimal number into its decimal equivalent. Okay, আৰম্ভ কৰোঁ। তো ইয়াতে দিছে আমাক এটা binary coded decimal number লিখি লওঁ প্ৰথমতে 000110000100 আৰু আমাক কৈছে যে এই binary coded decimal numberটোৰ decimal equivalentটো কি হ'ব সেইটো আমাক ক্যালকুলেট কৰি উলিয়াব দিছে। ওকে, তো আমি কি কৰিম প্ৰথমতে এই binary coded decimal numberটো আকৌ এবাৰ নোট কৰি লওঁ। তো 00011000 0100 তো এতিয়া আমি জানো এইটো হৈছে আমাৰ লিষ্ট সিগনিফিকেন্ট বিট সবতকৈ কম ওয়েট থাকা বিটটো আৰু এইটো সবতকৈ হাইয়েষ্ট ওয়েট থাকা বিট এইটো হৈ গ'ল আমাৰ মোষ্ট সিগনিফিকেন্ট বিট তো আমি এলএসবি টু এমএসবি যাওঁ আৰু আমি কি কৰিম চাৰিটাৰ বিট লৈ পেলাই এটা এটা গ্ৰুপ বনাই যাম তো ইয়াতে টোটেল আমি দেখা পাম যে আমাৰ তাত থাকিব তিনিটা গ্ৰুপ এটা গ্ৰুপ আছে 0001 এটা গ্ৰুপত আছে 1000 আৰু আনটোত আছে 0100 আৰু আমাৰ এটা নেক্সট কামটো হৈছে ইচ এতিয়া গোটেইকেইটা বাইনাৰী কোডেড ডেচিমেল ইচ বাইনাৰী কোডেড ডেচিমেল কেইটাক আমি তাৰ ডেচিমেললৈ লৈ যাব লাগিব তো এইটোৰ কাৰণে আমি ইউজ কৰিম 8421 কোডটো একেবাৰে সিম্পল হয় তো 8421ত আমি কি কৰিব লাগে সিম্পলি 8421 ইয়াতে লিখি ল'লে হ'ল আমাৰ যোনটো আছে এইটো গ্ৰুপটোৰ ফাৰ্ষ্ট নাম্বাৰটো হৈছে 0001 আমি সিম্পলি ইয়াতে 0001 লিখি দিম তো ইয়াতে এইটো ইন্ডিকেট কৰিছে যে যোনটো নাম্বাৰৰ তলত 1 আহিছে সেইটো কনসিডাৰ কৰিলে হ'ল যেনেকৈ 1ৰ তলত 1 আহিছে তো আমি 1 কনসিডাৰ কৰিম তো 1 এ হৈ যাব ইয়াৰ ডেচিমেল ইকুইভ্যালেন্ট তো এই 0001 হৈছে 1 নেক্সট আছে আমাৰ 1000 তো 1000 তো কাৰ তলত 1 আহিছে 8ৰ তলতহে 1 আহিছে তো ইয়াৰ ডেচিমেল ইকুইভ্যালেন্টটো হৈছে 8 এণ্ড দেন আছে আমাৰ 0100 0100 তো এবাৰ 4ৰ তলত 1 আহিছে তাৰমানে ইয়াৰ ডেচিমেল ইকুইভ্যালেন্টটো হৈছে 4 তো আমি পাই গ'লো ফাইনালি আমাৰ ফাইনেল আনসাৰ তাৰমানে আমাৰ যোনটো এই বাইনাৰী কোডেড ডেচিমেল নাম্বাৰটো দিছে ইয়াৰ ডেচিমেল ইকুইভ্যালেন্ট হ'ব 184 বা 184